আজি জুবিন গাৰ্গ মৃত্যুৰ গোচৰৰ চতুৰ্থটো শুনানি সম্পন্ন হৈছে। জিলা সত্ৰ ন্যায়াধীশ আদালতত সম্পন্ন হৈছে শুনানি। আজি চতুৰ্থটো শুনানি সম্পন্ন হৈছে জুবিন গাৰ্গ মৃত্যু গোচৰৰ। আজি চাৰ্জ ফ্ৰেম নহল কোনো অভিযুক্তৰ। সময় বিচাৰি চৰকাৰী অধিবক্তাই আবেদন। জিলা সত্ৰ ন্যায়াধীশ আদালতত এই শুনানি সম্পন্ন হৈছে চতুৰ্থটো শুনানি আৰু আজি চাৰ্জ ফ্ৰেম নহল কোনো অভিযুক্তৰ। সময় বিচাৰি চৰকাৰী অধিবক্তাই আবেদন কৰিছে। ভাৰ্চুৱেলি হাজিৰ কৰা হৈছিল আটাইকেইজন অভিযুক্তক আজিও ভাৰ্চুৱেলি হাজিৰ কৰা হৈছিল আৰু পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব 22 জানুৱাৰীত। জুবিন গাৰ্গ মৃত্যু গোচৰৰ চতুৰ্থটো শুনানি আজি সম্পন্ন হৈছে। ভাৰ্চুৱেলি আটাইকেইটা অভিযুক্তক শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, অমৃত প্ৰভা মহন্ত আটাইকে ভাৰ্চুৱেলি হাজিৰ কৰোৱা হৈছে। আজি চাৰ্জ ফ্ৰেম নহল কোনো অভিযুক্তৰ আৰু সময় বিচাৰি চৰকাৰী অধিবক্তাই আবেদন কৰিছে। পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব 22 জানুৱাৰীত। 5 অভিযুক্ত বাক্সা কাৰাগাৰত আছে, আন 2 অভিযুক্ত আছে শেখৰ আৰু অমৃত প্ৰভা আছে হাফলং উপ কাৰাগাৰত। আৰু 3 জানুৱাৰীত 2 অভিযুক্তই জামিন আবেদন দাখিল কৰিছিল। পূৰ্বৰ শুনানিত অমৃত প্ৰভাক চাৰ্জ ফ্ৰেম কৰিছিল আদালতে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিছে। দুয়োৰে হৈ ওকালতি কৰিব কলকাতাৰ জ্যেষ্ঠ অধিবক্তাই। আৰু 22 জানুৱাৰীত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব। আজি চতুৰ্থটো শুনানি ইতিমধ্যে সম্পন্ন হৈছে আৰু আজি চাৰ্জ ফ্ৰেম নহল কোনো অভিযুক্ত। আজি উপস্থিত হৈছিল সত্ৰ ন্যায়াধীশ আদালতত উপস্থিত হৈছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে গৰিমা শইকীয়া গাৰ্গে। শেখৰজ্যোতি গোস্বামীৰ হৈ ওকালতি কৰিব সাধন কলিতা। ইফালে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কলকাতাৰ জ্যেষ্ঠ অধিবক্তাৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে। জ্যেষ্ঠ অধিবক্তাই তেওঁলোকৰ হৈ ওকালতি কৰিব। আনন্দ কুমাৰ ভূঞাই ওকালতি কৰিব অমৃত প্ৰভা মহন্তৰ হৈ। জুবিন মৃত্যুৰ গোচৰ প্ৰক্ৰিয়াৰ বাবে লোক অধিবক্তা নিয়োগ কৰিছে চৰকাৰে। 5জনকৈ অতিৰিক্ত লোক অধিবক্তা নিয়োগ কৰিছে চৰকাৰে আৰু দলটোক সহায়ৰ বাবে নিজাববীয়াকৈও অধিবক্তা নিয়োগ কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু তেওঁ যথেষ্ট আশাবাদী বুলি উল্লেখ কৰিছে যে জুবিন গাৰ্গে ন্যায় পাব। তেওঁ যথেষ্ট এতিয়া আত্মবিশ্বাসী বুলি উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে। লগতে ছিংগাপুৰৰ পৰা যি তথ্য আহিছিল, তদন্তত যি প্ৰকাশ পাইছিল, সেই সন্দৰ্ভতো তেওঁ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে ভাৰত আৰু ছিংগাপুৰৰ দুয়োটাৰে আচলতে যি তদন্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ পৃথক। গতিকে ছিংগাপুৰ আৰক্ষীৰ তদন্তটো তেওঁ সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে। আৰু আমাৰ হাতত প্ৰতিক্ৰিয়া আহি পৰিছে গৰিমা শইকীয়া গাৰ্গ, লগতে অধিবক্তাৰ মন্তব্য আছে আমাৰ হাতত। কি উল্লেখ কৰিছিল আজিৰ এই দিনটোত, আমি সেই মন্তব্য আগবঢ়াইছোঁ। আজি আমাৰ শ্ৰদ্ধাৰ জিয়াউৰ কামাৰ ছাৰকে প্ৰমুখ্য কৰি নতুন যিটো প্ৰজিকিউশ্যন টীম দিছে, তেওঁলোকে আজি চাৰ্জ লৈছে। প্ৰথম দিনা আজি তেওঁলোকে কপিসমূহ সংগ্ৰহ কৰিছে আৰু আজি দেখিছোঁ আমি 5জনে যোৱাবাৰ 3 তাৰিখে 3জনৰ বেইল পিটিশ্যন আহিছিলে, এইবাৰ 5জনৰ বেইল পিটিশ্যন আহিছে আৰু নেক্সট ডেটটো আমাৰ 22 তাৰিখে দিছে। গতিকে সেইদিনাখন যিখিনি বেইল অবজেকশ্যন হ'ব লগা আছে বা সেইখিনি হেৰিংখিনি তেওঁলোকে শুনিব আৰু গতিকে অহা 22 তাৰিখলৈ আমি এতিয়া ৰ'ব লাগিব। আজি আমি কামাৰ ছাৰক দেখিছোঁ যথেষ্ট, কাৰণ তেওঁলোকে আজি চাৰ্জ লৈছেহে, কিন্তু যথেষ্ট সপ্ৰতিভাৱে আৰু শক্তিশালীভাৱে তেওঁলোকে টিমটো ভাল লাগিছে। সেইখিনি শ্ৰদ্ধা সহকাৰে আমি বিশ্বাস কৰিব পাৰিছোঁ যে তেওঁলোকে সবলভাৱে যুঁজখন দিব পাৰিব। এতিয়া সেইখিনি কনফিডেঞ্চ আমাৰ মাজত আহিলে আমি সেইটোৱে লৈ পেলাই আমি আশা কৰি আগবাঢ়ি যাব পাৰোঁতো। গতিকে ভগৱানে সেইখিনি আমাক মানে শক্তি দিয়ক আৰু সেইটোৱে তেওঁলোকে নিশ্চয় তেওঁলোকে সেইটোৱে আশা কৰিছোঁ। আৰু তেওঁলোকে এতিয়া কাৰণ চাৰ্জশ্বিটখন ইমান ডাঙৰ ভলিউমাছ এখন চাৰ্জশ্বিট, গতিকে তেওঁলোকে সেই গোটেইখিনি আজি চাৰ্জ লৈছেহে, গোটেইখিনি পঢ়ি তেওঁলোকে সেইখিনি সবলভাৱে নিজেও প্ৰস্তুত হ'ব লাগিব। সেইকাৰণে মই ভাবোঁ অহা ডেটটোত আৰু সবলভাৱে আমাৰ গোটেইখিনি বস্তু উপস্থাপন হ'ব। অহা ডেটটো কিমান? 22 তাৰিখে এটা দিছে আৰু 30 তাৰিখে তাৰপিছত মই কেতিয়াও দেখা নাই। আজি ভিচিট দেখিছোঁ, যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰতো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে। গতিকে সকলোবোৰ দেখোন ঠিকেই আছে। তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিত বেলেগ একো পাৰ্থক্য দেখা নাই। ঠিকে আছে। 5জন। যোৱাবাৰ 3জনৰ আছিলে, এইবাৰ 5জন। এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও দিছে।
আগতে সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু অমিত প্ৰভাৰ আছিল। আজি 5জন নতুন জামিন আবেদন বিচৰা 5জনে, যোৱাবাৰ 3জনে দিছিলে, এবাৰ 2জনে দিছে। আপুনি যোৱাবাৰ কৈছিল তেওঁলোকৰ আদালতত দানৱ আপুনি মানুহ হিচাপে আখ্যা দিব নোৱাৰে, কেনেকুৱা এতিয়াও ধৰণৰ নিদিওঁ। শাস্তি হোৱাটো বিচাৰিছে দানৱক? একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰবধ যিটো মই যোৱাবাৰ কৈছিলোঁ, অসুৰবধ হওক, এই অসুৰবধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে। গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব। নাই, ছিংগাপুৰতো ময়ো যেতিয়া আৰম্ভণিৰ পৰাই মই তেওঁলোকৰ লগত জড়িত হৈ আছোঁ, প্ৰতিটো কথা তেওঁলোকে সুমতো কেছ মানে ইনভেষ্টিগেশ্যন এটা কৰিছিলে নিজাববীয়াকৈ। আৰু প্ৰতিবাৰেই যেতিয়াই মই তেওঁলোকক মোৰ মানে তথ্য মই দিব লগা হৈছে বা মোৰ ভাষ্য দিব লগা হৈছে, মই ষ্টেটমেণ্ট দিছোঁ বা লিখিতভাৱে মই যিখিনি ইয়াতো হৈছে, ইয়াৰ প্ৰচিডিংছৰ কথাও মই উল্লেখ কৰিছিলোঁ, কিন্তু তেওঁলোকে বাৰে বাৰে একেটাই কথা কৈছে, আৱাৰ্ছ ইজ এন ইণ্ডিভিজুৱেল প্ৰচেছ মেম, চ' দিছ ডাজন্ট হেভ এনি কানেকশ্যন উইথ ইয়ৰ ইণ্ডিয়ান ইনভেষ্টিগেশ্যন। তো সেই কথাটোৱে এতিয়া হয়তো তেওঁলোকৰ মানে যিটো ওলাইছে, যিটো তেওঁলোকে কি বুলি ক'ম শুনানি দিছে সেইদিনাখন, সেইটো অসমৰ আদালতত সেইটো বস্তু তেনেদৰে কোনো গ্ৰাহ্য চাগে কৰা নহ'ব, কাৰণ তাত অকল কি হৈছিলে সেই দিনটোত সেইখিনিহে অকল তেওঁলোকে চায় আৰু সেই পাৰ্চপেক্টিভটো বেলেগ, তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ। আৰু তেওঁলোকে বাৰে বাৰে সেইদিনাখন 14 তাৰিখে যিটো হৈছে শুনানি, সেইদিনাখনো তেওঁলোকে বাৰে বাৰে কৈ আছে যে দিছ ইজ নট এ ট্ৰায়েল, দিছ ইজ জাষ্ট এ টেষ্টিমনি। সেইটো তাত বিচাৰ নহয় আৰু তাৰপিছত তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ শাস্তিমূলক শুনানি এইবোৰ বস্তু নিদিয়ে। তেওঁলোকে অকল কি হৈছে সেই ঘটনাটো তদন্ত কৰে। আৰু আমাৰ ইয়াত কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, সকলোবোৰ কথা থাকিব। গতিকে ইয়াৰ অন্তৰালত কি হৈছিল, এই ঘটনাটোৰ অন্তৰালত কাৰ কি মটিভ আছিল, এই সকলোবোৰ কথা ইয়াত বিচাৰ হ'ব। আমাৰ ইয়াৰ বিচাৰটো মুখ্য, এইটো বিচাৰ মুখ্য। আৰম্ভ হৈছে নিশ্চয় ইয়াত সকলোখিনি বিচাৰ হ'ব লাগিব, কাৰণ মানুহখিনি ইয়াৰ আৰু মটিভটো লাগিব। আৰু যিহেতু ৰিপৰ্টতো কোৱা হৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে বহুত বছৰ আগৰ পৰা এই বস্তুবোৰ চলি আছিল, এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কাৰ্য। গতিকে তেওঁলোকে নিশ্চয় কিবা তথ্য আৰু হেৰিৰ ভিত্তিতহে কৈছে কথাটো। সেইবোৰ সকলোবোৰ কথাৰ তদন্ত হ'ব লাগিব, বিচাৰ হ'ব লাগিব, বিচাৰৰ আওতালে সকলোবোৰ আহিব লাগিব। কিন্তু ছিংগাপুৰে সেইখিনি নকৰে। সন্দীপন গাৰ্গো এইটো কেছত অভিযুক্ত হৈ পৰিছে, আপোনালোকৰ ভাতৃ হয়, সেই বিষয়ত আপুনি আজিলৈকে একো মন্তব্য কৰা নাই সন্দীপন গাৰ্গৰ সন্দৰ্ভত? মই মন্তব্য কৰিছোঁ, মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে, তেওঁ ঘটনাস্থলীত উপস্থিত আছিল। গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ, সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁ কৰ্তব্য কৰিব লাগে, তেওঁ বিচাৰৰ আওতাত আছে। আজি আত্মবিশ্বাসটো বাঢ়িছে আমাৰ টিমটো দেখি পেলাই, তেওঁলোকে যেনেধৰণে তেওঁলোকে প্লেচ কৰিছে কথাখিনি, অভিজ্ঞ গোটেই সকলো, আৰু সেইটোৱে আমাকো আত্মবিশ্বাসটো আনি দিছে। আৰু আমি আশা কৰিছোঁ আগলৈ আৰু ভালকৈ আমি যুঁজিব পাৰিম, তেওঁলোকৰ সহায়ত আমি আৰু ভালকৈ যুঁজিব পাৰিম, সিমানে। তেওঁলোক অতি ডাঙৰ মানুহ, অসমৰ সৰহকাৰী মানুহ, তেওঁলোকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আপোনালোকে নিশ্চয় মনোবল শক্তিশালী হৈ থাকিব। আপোনালোক সকলো আমাৰ লগত ডাঙৰ সৰু কথা নাই, কথা হৈছে যুক্তি আৰু সত্য। আমি যিহেতু দোষী আমি যিহেতু সত্যত আছো, সঁচা যুক্তিত আছো, গতিকে জয় আমাৰ হ'ব, জাষ্টিচ আমি পাম, সিমানে। আপোনালোক সেইটো আমাৰ বিশ্বাস, অসমৰ ৰাইজ আমাৰ লগত আছে সেইটো বিশ্বাস। গতিকে আমাৰ শক্তি তেওঁলোকতকৈ বহুত বেছি ডাঙৰ সৰু কথা নাই। সত্য সদায় সত্যৰে জয় হ'ব, আৰু যিটো শুদ্ধ সেইটোৱে প্ৰতিষ্ঠা হ'ব, সেইটোৱে নাই প্ৰতিষ্ঠা হ'ব। চৰকাৰী অধিবক্তা তেওঁ কৈছে ছাৰ 17 তাৰিখে মই কৰিব নোৱাৰো, আৰু ইমান ডাঙৰ কেছ মই কৰিব নোৱাৰো। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছো চৰকাৰক যে আপোনালোকে এটা টিম দিয়ক। আপোনালোকৰ মাধ্যমতে আমি গম পাইছো যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি দিম, কিন্তু কেতিয়া দিব, কি কৰিব, 6 তাৰিখে দিব, কিন্তু এজন পিপি দিলে নহ'ব। আমি বাৰে বাৰে কৈছো এটা টিম লাগিব, এটা ভাল টিম লাগিব, নট লেছ দেন 10-12জন মানুহ তাত থাকিব লাগিব। এই টিমেই গোটেইখিনি কৰিব পাৰিব। আদাৰৱাইজ ইমান ডাঙৰ চাৰ্জশ্বিট আৰু কেছটো এনেকুৱা নহয় যে একদম ক্লিয়াৰ কেছ। সঁচা কথা হা, এইটো যে ক্লিয়াৰ একদম চাৰ্জশ্বিটত ওলাই পৰিছে মাৰ্ডাৰ কেছ বুলি,
আজি যিটো দীঘলীয়া এটা হিয়াৰিং হ'ল তাতে বহুতখিনি লোভ হ'ল আছে, নিশ্চয় থাকিব। গতিকে এটা ডাঙৰ টিম লাগিব, দৰকাৰ হ'লে যদি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, কোৰ্টৰ হাতত কিন্তু পাৱাৰ আছে। এতিয়াও কৈছোঁ, কোৰ্টৰ হাতত যথেষ্ট পাৱাৰ থাকে, যিকোনো মুহূৰ্তত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব পাৰে, সেইটো কোৰ্টে দিব পাৰে। গতিকে এটা ভাল টিম থাকিলে, মই আমাৰ যোন চৰকাৰী মহামান্য অধিবক্তা আছে তেখেতক মই হেৰি কৰি কোৱা নাই, তেওঁ বেয়া বুলি মই কোৱা নাই, আকৌ বেলেগকে নাভাবিব, তেওঁ বহুত ভাল কৰি আছে। কিন্তু আমাক এটা যদি ভাল টিম দিয়ে, এটা এচিষ্ট কৰিব পৰাকে, তেতিয়াহ'লে কিন্তু তাত যদি খুটি নাটি আছে গোটেইখিনি ধৰা পৰিব। আৰু যিখন ফাষ্ট ট্ৰেকৰ কথা কৈছোঁ, সেই ফাষ্ট ট্ৰেক কোৰ্টখন ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰক। চৰকাৰক অনুৰোধ জনাইছোঁ, আমি গুৱাহাটী উকিল সন্থাৰ পৰা বাৰে বাৰে অনুৰোধ জনাই আছোঁ। আৰু আপোনালোকে এটা সময়ত গম পাব যে আমাৰ দাবীটো কিন্তু ঠিক আছিল। আমাৰ দাবী প্ৰথমতে আছিল CBI দিয়ক, CBI নিদিলে, বুজিছে, কিন্তু CBI দিলে ইয়াতে নিশ্চয় ভাল হ'লহেঁতেন, আমাৰ এইটো বিশ্বাস। গতিকে আমি এতিয়া দাবী জনাই আছোঁ, ডে টু ডে হিয়াৰিঙৰ কাৰণে কোৰ্ট দিয়ক, ভাল এটা টিম দিয়ক, তেতিয়াহে জুবিন দাই কিন্তু ন্যায় পাব, তেতিয়া অসমবাসীয়ে ন্যায় পাব। নহ'লে কিন্তু আমি কেতিয়াও ন্যায় নাপাম, এইটো ধুৰুপ আপোনালোকে জানি লওক। আৰু সকলো অসমবাসীক মই কৈছোঁ, আপোনালোকে চৰকাৰৰ ওচৰত আপোনালোকৰ মাধ্যমেৰে যি মাধ্যম আছে দাবী জনাওক যে আমাক ডে টু ডে হিয়াৰিং কোৰ্ট দিয়ক। ফাষ্ট ট্ৰেক বুলি ক'লেই নহ'ব, কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট হ'ব, কিন্তু ডে টু ডে হিয়াৰিং স্পেচিয়েল ডেডিকেটেড এটা লাগিব। কাৰণ আজি এতিয়া এটা প্ৰেক্টিকেল কথা, মই যিখিনি কথা আপোনালোকক কৈ আছোঁ প্ৰেক্টিকেল কথা কৈ আছোঁ। আজি যেতিয়া অমৃত প্ৰভাত ডাঙৰীয়ানীৰ যেতিয়া বেইল পিটিশ্যন বা গোটেই চাৰ্জ ফ্ৰেমৰ কাৰণে হিয়াৰিং হৈ আছিল, কোৰ্টে মাজত ইণ্টাৰভিউ কৰিবলগা হৈছে যে অলপ শ্বৰ্ট কৰক, কাৰণ এখন কোৰ্টত আৰু বেলেগ কাম আছে। এই ডিষ্ট্ৰিক্ট জাজ যিজন আছে সেইখন কোৰ্টত বহুত কেছ থাকে, ডেইলি 70-80টা কেছ থাকে। গতিকে এটা কেছত এইটো কেছ যদি ভালকে শুনিব লাগে, যদি ভালকে কৰিব লাগে, এখন ডেডিকেটেড কোৰ্ট থাকিলেহে পাৰিব। কিন্তু এইবিলাক প্ৰেক্টিকেল কথাৰ কাৰণে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আছোঁ, আহ্বান জনাই আছোঁ, দাবী জনাই আছোঁ যে আপোনালোকে এখন ডেডিকেটেড কোৰ্ট আমাক দিয়ক, য'ত জুবিন দাৰ কেছটো ডে টু ডে হিয়াৰিং হ'ব। আমাক 8-10 জনীয়া এটা পিপিৰ দল দিয়ক, কেৱল মাত্ৰ এজন দুজন দি পেলাই বহি নাথাকিব, এজন দুজন দি একো কৰিব নোৱাৰে। এই যিখিনি কোৰ্টৰ ভিতৰত হৈছে, যিখিনি প্ৰেক্টিকেল কথা, সেইখিনি আপোনালোকক মই ক'লোঁ। আৰু চাগে বেলেগ নাই নেকি? নহয় চব এতিয়া হৈ আছে আপোনাৰ অমৃত প্ৰভাৰে হৈ আছে। গতিকে তেওঁ লোভলখিনিয়ে ক'ব। এতিয়া সেই প্ৰত্যুত্তৰ কোনে দিব? প্ৰচিকিউশ্যনৰ এডভকেটে দিব। গতিকে প্ৰচিকিউশ্যনৰ এডভকেটে দিবৰ কাৰণে তেওঁ সিমানখিনি এটা ভাল টিম লাগিব ন, প্ৰতিটো কথাৰ উত্তৰ দিবৰ কাৰণে। আজি ভূঞা ডাঙৰীয়াই কিয় পাৰিছে? তেওঁৰ এটা টিম আছে, তেওঁ বস্তু পঢ়িছে, প্ৰতিটো পেজ উলিয়াই আপুনি সেইকাৰণে হয়তো গম পাব যে তাত তেওঁলোকে লোভল দেখুৱাইছে। কিন্তু তাত CIDয়েতো ভাল কাম কৰিছে ন, এটা ইমান ডাঙৰ টিম ভালকে নিশ্চয় তেওঁলোকেও কৰিছে, নাই কৰা বুলি ক'ব নোৱাৰোঁ। কিন্তু সেই বস্তুখিনি উলিয়াব এজন মানুহে কেতিয়াও নোৱাৰে। আৰু এটা কথা, আজি আমাৰ গৰিমা বৌৱে মানে গৰিমা গাৰ্গ শইকীয়া ডাঙৰীয়ানেও এজন এডভকেট নিয়োগ কৰিছে, তেওঁৰ হৈ মানে যাতে চৰকাৰী উকিলে এচিষ্ট কৰিব পাৰে, সেইটো আছে। আৰু এইটো মই এতিয়া গৰিমা বৌৰ লগত কথা পাতিম যে বেইল অবজেকশ্যন তেওঁ ফাইল কৰিব পাৰে। ইণ্ডিভিজুৱেল কেপাচিটিত বিং এন ইনফৰ্মেণ্ট ভিক্টিমৰ হেৰি হয়, তেওঁ বেইল পিটিশ্যন ফাইল কৰিব পাৰিব, তাত কোনো বাধা নাই। আৰু শেখৰজ্যোতি গোস্বামী কোনোবা S কলিতা নামৰ এজন অধিবক্তা নিয়োগ কৰিছে। S কলিতা বুলি তেওঁৰ আচল নামটো আচলতে নাজানো, তাত S কলিতা বুলি আছে। আৰু আজি যিটো এতিয়া চাহু কিন্তু আজি একম্পেনিড বাই মিষ্টাৰ ভূঞা। গতিকে কথাবিলাক তেনেকুৱা ধৰণৰ। যদি আপোনালোকৰ কিবা হেৰি আছে ডাইৰেক্ট আহক, কৰক, ফেচ কৰক।